ইয়াতে অনুষ্ঠিত কৰাত সফলভাৱে আমাৰ গোগামুখ অঞ্চলৰ যিসমূহ আমাৰ কৰ্মকৰ্তাই বা যিসকল অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহযোগ কৰিছিলে তেখেতসকলক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি 3rd এডিশ্যনটো আমি গোগামুখতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অহা 24, 25 আৰু 26 অক্টোবৰ 2025 তাৰিখে। তো আমি যোৱাৰ যিবোৰ ইভেণ্ট 13টা ইভেণ্টত আমি খেল অনুষ্ঠিত কৰিছিলোঁ। বিশেষভাৱে আমি 13টা ইভেণ্টকে এইবাৰো আমি এইবাৰ অনুষ্ঠিত কৰিম। 13টা ইভেণ্টৰ কাৰেঞ্চি 1-2টা বাঢ়িব। এইটো টেকনিকেল আমাৰ স্পৰ্টছ চেলে আলোচনা কৰি আছে। পৰৱৰ্তী সময়ত আমি আপোনালোকক অৱগত কৰিব পাৰিম। তো আমি যোৱাবাৰ আমাৰ ইয়াতে 2500ৰ ওচৰা-ওচৰি ফাইনেলিষ্ট আহিছিল। প্ৰায় 40,000 ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিছিল আণ্ডাৰ 14 এণ্ড আণ্ডাৰ 17। এইবাৰ আমাৰ আণ্ডাৰ 14 আৰু আণ্ডাৰ 19ত আমি হিচাপ কিতাপ এটা কৰি আছোঁ। সেই হিচাপে আমি এৰাউণ্ড 55,000 ল'ৰা ছোৱালী এইবাৰ আমাৰ ছিলেকশ্যন কেম্পৰ পৰা আৰম্ভ কৰি ফাইনেলিষ্টলৈকে প্ৰায় 3,000, 3,500 ল'ৰা ছোৱালী এইবাৰ ইয়াতে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু নিশ্চিতভাৱে 3,000ৰ ওচৰা-ওচৰি ফাইনেলিষ্ট আহিব। আমি আশা কৰিছোঁ যে আমাৰ যি লক্ষ্য উদ্দেশ্যৰে আমি মিচিং স্পৰ্টছ কাৰ্নিভেল বা মিচিং অলিম্পিক অনুষ্ঠিত কৰিছিলোঁ সেই লক্ষ্য উদ্দেশ্য আজি আমি কাৰ্যক্ৰম কৰিব পৰাকৈ আমি কাৰ্যক্ৰম কৰিব পাৰিছোঁ। যিহেতুকে আমি যোৱাবাৰৰ যিবোৰ আমাৰ ফাইনেলিষ্ট বা যিবোৰ ল'ৰা ছোৱালীয়ে পদক অৰ্জন কৰিছিলে সেই ল'ৰা ছোৱালীবোৰ আজি বহু জেগাত সি ইণ্টাৰ ডিষ্ট্ৰিক্ট কম্পিটিশ্যন ষ্টেট লেভেলতে হওক, খেল মহাৰণতে হওক, নেশ্যনেল লেভেলতে হওক আৰু আমাৰ দুজনকৈ ল'ৰা ছোৱালী ইয়াৰ পৰা আউটতো ইণ্টাৰনেশ্যনেল লেভেলতো খেলিবলৈ সুযোগ পাইছে। তো তাৰ কাৰণে আমি আউটকাম কিমান হৈছে বুলি ক'লে হ'ব পৰা নাই বেলেগ কথা, কিন্তু আউটকাম যি হৈছে 3% বা 4% সেইটোৱে আমাৰ সফল বুলি আমি কামনা কৰিছোঁ। আৰু অনাগত দিনত আমি এইটো এটা লক্ষ্য হিচাপে লৈছোঁ। অনাগত 5 বা 10 বছৰৰ পাছত আমাৰ নেশ্যনেল লেভেল, ইণ্টাৰনেশ্যনেল লেভেল, বিশেষভাৱে আমি অলিম্পিকত আমাৰ পেগু দলে ল'ৰা ছোৱালী এজনী তাত দেখা পাম। সেই কথাৰে এই লক্ষ্যৰে আমি মিচিং অলিম্পিক আৰম্ভ কৰিছিলোঁ। আৰু নিশ্চিতভাৱে এইবাৰ যি 3rd মিচিং স্পৰ্টছ কাৰ্নিভেল আমি গোগামুখত অনুষ্ঠিত কৰিম। আপোনালোকৰ সহযোগ, আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, জাতীয় জনগোষ্ঠী অৰ্গেনাইজেশ্যনৰ সহযোগেৰে আমি তৃতীয়খন যি মিচিং স্পৰ্টছ কাৰ্নিভেল এইটো সফলভাৱে আমি সফলভাৱে সমাপ্ত কৰিব পাৰিম বুলি আমাৰ আশা। ইয়াতে আপোনালোকৰ ওপৰত অভিযোগ উত্থাপন হৈছে। আপোনালোকে এই বতৰাবোৰক আমি আলোচনা কৰি আছোঁ আৰু বহুত আমাৰ স্পৰ্টছ লাইনত থকা মুৰব্বীসকলে আমাক এই কথা বতৰাবোৰক আলোচনা কৰিছে। আমি নিশ্চিতভাৱে অহাবাৰৰ পৰা আমি যিবোৰ ল'ৰা ছোৱালীয়ে পদক অৰ্জন কৰিব তেখেতসকলক ট্ৰেইনিং দিয়া, তেখেতসকলক প্ৰশিক্ষণ দিয়া, তেখেতসকলক এটা প্ৰশিক্ষণৰ জৰিয়তে ইণ্টাৰ ডিষ্ট্ৰিক্ট বা খেল মহাৰণৰ পৰা উপৰিঞ্চি বাকী যিবোৰ নেশ্যনেল গেমবোৰত কেনেকৈ তেখেতসকলক পাৰ্টিচিপেট কৰাব পাৰিম সেই কথা বতৰাবোৰক নিশ্চিতভাৱে আমি আলোচনা কৰি পৰৱৰ্তী সময়ত তেখেতসকলক আগুৱাই নিয়াৰ আমি কাৰ্যসূচী বা কৰ্মসূচী আমি প্ৰস্তুত কৰিম। নিশ্চিতভাৱে তেখেতসকলৰ কাৰণে আমি কাম কৰিছোঁ। তেখেতসকলক আমি আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিম আৰু তাৰ কাৰণে পৰিকল্পনা আমাৰ থাকিব।